মচ্ছিত্তা মদ্গত প্রাণা বোধয়ন্ত পরস্পরম কথয়িষ্যন্তি তে নিত্যম তুষ্যন্তি চ ৰমন্তি চ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে তুমি কি কৰিব লাগিব এতিয়া। মচ্ছিত্তা মদ্গত প্ৰাণা বোধয়ন্ত পৰস্পৰম কথয়িষ্যন্তি তে নিত্যম তুষ্যন্তি চ ৰমন্তি চ। অৰ্জুন, তই যুদ্ধ কৰিব লাগিব। আপুনি মই গোটেইবিলাকে অৰ্জুন, আমি যুদ্ধ কৰিব লাগিব। যুদ্ধ মানে মই এইটো কোৱা নাই যে বন্দুক এটা লৈ বা ধনুকাৰ লৈ অস্ত্ৰ লৈ পেলাই আপুনি কাৰোবাক কাটক মাৰক। আপুনি প্ৰতি সময়তে যুদ্ধ কৰিয়ে আছে। মায়াৰ বিৰুদ্ধত আপুনি যুদ্ধ কৰিয়ে আছে। অভাৱ অনাটনৰ বিৰুদ্ধত যুদ্ধ কৰিয়ে আছে। আপুনি মান অপমানৰ লগত যুদ্ধ আপুনি কৰিয়ে আছে। গতিকে এইটো কৰিয়ে থাকিব লাগিব। তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ। সকলো সময়তে টোপনিটো, গভীৰ টোপনিটো ঈশ্বৰৰ নাম লৈ থাকিব লাগিব। গভীৰ টোপনিটো, স্বপ্নটো, দিঠকতো, এতিয়া এনেকৈ থাকোঁতেও, কৰ্ম কৰি থাকোঁতে এফালেদি আপুনি মাম অনুস্মৰ মোক একেলেঠাৰিয়ে ইটোৰ পিছত সিটো কৰি চিন্তন কৰি থকা আৰু যুদ্ধও কৰি থকা। মচ্ছিত্তা, চিত্তটো মোৰ ওপৰতে মনটোক। মদ্গত প্ৰাণা, জীৱনটো। প্ৰাণ মানে জীৱন, চিত্ত মানে এইটো, চাৰিটা বস্তু মিলি চিত্ত হয়। গতিকে এই দুইটা মোত লগাই লৈ পেলাই বোধয়ন্ত পৰস্পৰম, ইজনে সিজনক বোধ দিয়া, জ্ঞান দিয়া। হেম ভাই হয়তো বহুত ভুল কৰিছে, পৰি গৈছে, আপুনি উঠাওক। আপোনাৰ সংগী হিচাপে মই আছোঁ নহয়। নহ'লে মই কিয় আহিলোঁ? বহুতবিলাক মানুহে মাতে মিটিঙলৈ, বহুতবিলাক মানুহৰ মিটিঙত মই নাযাওঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিটিঙত যাওঁ আৰু এওঁলোকে দিলে খাওঁ, নহ'লে মই বহুত জেগাত নাখাওঁ। এইটো নহয় যে কোনোবাই ৰান্ধিলে কোনোবাই নাই আনে, মুছলমানেই ৰান্ধি দিয়ক লাগিলে। ট্ৰাইবেলসকলে মোক ৰান্ধি দিয়ে, সমানেই মই পবিত্ৰ বুলি ভাবোঁ। কিন্তু তাতো অন্যায়ৰ সম্পত্তি লৈ ৰান্ধি দিলে সেইটো খোৱা নাযাব। কিন্তু মই ভাবোঁ যে ইয়াত যিবিলাক হ'ব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহে যিখিনি ৰান্ধি দিব বা খুৱাব ৰাইজক, এইটো বৰ পবিত্ৰ হ'ব। এই কথাটো ভাবি মই চকু মুদি যাব পাৰোঁ ইয়ালৈ। যিহেতু মই কিছু কথাত লাগি আছোঁ, মোৰ লেখবিলাক আপোনাৰ মণিকাঞ্চনত আহে বা ডাঙৰ কিতাপবিলাকত আহে, স্মৰণিকাবিলাকত আহে। মই ইমান সেইধৰণে কণ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু আপোনাক দুটা কথা কৈছোঁ, এইটোৰ দ্বাৰা কণ্ট্ৰিবিউশ্যন কৰিছোঁ। কিয়? যদি মই ভুল কৰোঁ, মোৰ ভুলটোক আপুনি বোধ দি পেলাই জ্ঞান দি শুধৰাব লাগিব। বোধয়ন্ত পৰস্পৰম, ইজনে সিজনক। কেতিয়াবা মানুহৰ জীৱনত বহুত নিৰাশ হৈ যায়। ভগৱানটো আমি দেখিয়ে পোৱা নাই, আমি শুনি নাই তাৰ বাণী, আমি দেখি নাই তাৰ ৰূপ, শুনি নাই তাৰ বাণী, তাৰ আমি ৰূপো দেখা নাই, বাণীও শুনা নাই। তথাপিতো যে তেওঁ আছে, সেইটো তোমাৰ পায়েৰ ধ্বনিটো অলপ অলপ শুনিছোঁ। তত্ত্বৰূপে সখী দেখি মোক, তৰিওক যত দুখ শোক। ভগৱানক দেখিব লাগিব কিহে? তত্ত্বৰূপত দেখিব লাগিব। বোধেৰে সৈতে এই বস্তুটো দেখিব লাগিব। বোধয়ন্ত পৰস্পৰম, ইজনে সিজনক বুজাবলৈ যত্ন কৰক। কোনোবা যদি পৰি গ'ল তাক বহুৱাওক, কোনোবা যদি বহিয়ে ৰৈ গ'ল তাক থিয় কৰক, কোনোবা থিয় হৈয়ে ৰৈ গ'ল
তাক দিশাত মানে গতি দিয়ক। যি গতি দিওঁতে গৈ আছে ভুললৈ যাব, তাক লক্ষ্যস্থানটো দেখুৱাই দিয়ক। এটাইকেইটা কাম। পঢ়ি থকাজনক বহুৱাওক, বহি থকাজনক ৰৈ গ'ল যিজন তেওঁক থিয় কৰক, থিয় কৰাজনক আপুনি ৰৈ গ'ল তেওঁক মানে গতি দিয়ক, গতি দিয়াজনে বেলেগ বিপদ পথেদি গুচি গৈছে তেওঁক মানে সৎপথ দেখুৱাই আপুনি আগবঢ়াই লৈ যাওক হাতত ধৰি। কোনোবা এজনে ভুল কৰিল বুলি, কোনোবা এজনী ছোৱালীয়ে ভুল কৰিলে বুলি আপুনি গালি দি নানা প্ৰকাৰৰ দুখ যন্ত্ৰণা দি নাথাকিব। অধমে কেৱল দোষ লয় মধ্যমে দোষ, গুণ লয়ে কৰিয়া বিচাৰ, উত্তমে কেৱল গুণ লয় উত্তম উত্তমে, অল্প গুণ কৰায় বিস্তাৰ। আপুনি মই এতিয়া প্ৰথমমান শ্ৰেণীত, বেছি দূৰ আমি আগবাঢ়িব পৰা নাই। আমি এতিয়া প্ৰথমমান শ্ৰেণীৰ ছাত্ৰ। হ'ব পাৰে আপুনি আপোনাৰ এজনক কাৰোবাক শৰণাচাৰ্য বনাই দিলে, সেইবুলি আপুনি গোটেইবোৰ মই চবৰে গুৰু বুলি ভাবি বুকু ফিন্দাই নুফুৰিব ঘূৰি। শৰণাচাৰ্য মানে মই গোটেইবিলাকক উদ্ধাৰ কৰিয়ে ফুৰিছোঁ আৰু। মই এটা কোনোবা এটা সংগঠনৰ কথা কোৱা নাই, বহুতত শৰণাচাৰ্য আছে, চবকে কৈছোঁ। আমি এতিয়া প্ৰথম শ্ৰেণীৰ ছাত্ৰ, স্কুললৈ গৈছোঁহে, আখৰ ভালকৈ চিনিয়ে পোৱা নাই। এইটোক মাধৱদেৱে কৈছে অধম। অধমে কেৱল দোষে দেখে, গুণটো নেদেখে। অন্যৰ গুণ দেখা দোষ নধৰিবা, যদি কৰা অন্যৰ দোষকে কীৰ্তন, তেন্তে আত্মা হৈ মলিয়ন, তোমাৰ তেখেত ঠাই ল'ব জানিবা নিশ্চয়। এজন মানুহে যদি চুৰ কৰিছিলে, তেওঁক চোৰ 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 বুলি মানুহৰ যদি প্ৰচাৰ কৰি ফুৰে, কিছুদিনৰ পিছত আপুনি নিজে চোৰ হ'ব, সি বাচি যাব। 10 গুণ বেছি অঘাইত চোৰ আপুনি হৈ যাবগৈ। যিটো বস্তু বেয়া বুলি ভাবি তাক যদি আপুনি বাৰ বাৰ সেইটোকে কীৰ্তন কৰি থাকে, আমুক আমুকটো কৰিলে, আমুক আমুকটো কৰিলে কৈ ফুৰে, আপুনি আকৌ সেইটোৱে হৈ যাবগৈ নিজে। সেই দুৰ্গুণবিলাক আপোনালৈ লাহে লাহে গুচি আহে। দ্বিতীয়জন কি? মধ্যম। তেওঁ দোষো চায় আৰু গুণো চায়। তৃতীয়জন হ'ল উত্তম। তেওঁ দোষ নেচায়, কেৱল গুণহে চায়। তাৰপিছত আহিলে উত্তম। অকণমান যদি গুণ থাকে তাৰে বহুত বিস্তাৰ কৰি মানুহক কৈ ফুৰেগৈ। একেতে কৈ ফুৰোঁ বুলিছে, উত্তম বুলি ধৰিব লাগিব। গুণটোহে ক'ব লাগিব, দোষটো আমি দেখিব নালাগিব। এতিয়া প্ৰথম শ্ৰেণীৰ পৰা গৈ আমি PhD হ'বগৈ লাগিব। PhD মানে কি? উত্তম। মাধৱদেৱে আমাৰ অসমীয়া জাতিৰ কাৰণেই নহয়, মানৱ জাতিৰ কাৰণে গুণৰ দৰ্শনৰ কথাটো প্ৰক্ৰিয়াটো দি গৈছে। দোষবিলাক এটা ঘৰৰ বেৰৰ নিচিনা, দিৱাৰৰ নিচিনা, আৰু গুণ হ'ল ঘৰৰ দৰজাৰ নিচিনা। আপুনি দোষক কৰিবলৈ যায়, তেতিয়া আপুনি বেৰত গৈ পেলাই খুন্দা খাবগৈ, তেজ ওলাব, আপুনি পৰি যাব, ভিতৰ সোমাব নোৱাৰে। অন্তৰ প্ৰৱেশ যদি কৰিব খুজিছে, তেতিয়াহ'লে আপুনি মানুহৰ চবৰে গুণ দেখিবলৈ লওক, ভিতৰলৈ সেই দৰজা দি সোমাই যাওক। গুণদৰ্শনটো হৈছে দৰজা, ভিতৰত বহুত ভাল ভাল বস্তু আছে প্ৰতি মানুহৰ। সেই বস্তুটো মহাপুৰুষ মাধৱদেৱে আমাক চবকে কৰিবলৈ কৈছে। গুণদৰ্শন, দোষদৰ্শন নহয়। এইটো আমি কৰি গৈ থাকিব লাগে। এতিয়া আৰু এটা সাধু কৈ মই সমাপ্ত কৰিম, কিন্তু এটা কথা থাকি গ'ল, আমাৰ ছোৱালীজনীৰ কথাটো। তাই গাত দোষ নাই,
মানুহে বৰ পণ্ডিতেও এটা বৰ ডাঙৰ কথা ভুল কৰি পেলাই শংকৰদেৱক কাৰ্ল মাৰ্ক্সৰ লগত তুলনা কৰে। কাৰ্ল মাৰ্ক্সে সাম্যবাদৰ প্ৰচাৰ কৰিছিল। কাৰ্ল মাৰ্ক্স আৰু এঞ্জেল এই দুইজনে মিলি দি কমিউনিষ্ট মেনিফেষ্টো নামৰ এখন ডাঙৰ কিতাপ লিখিলে আৰু মাৰ্ক্সে অকলে এখন দি ডাছ কেপিটেল লিখিলে, ডাছ কেপিটেল। আৰু এই কাৰ্ল মাৰ্ক্স ইংলেণ্ডৰ মানুহ নাছিল, তেওঁ জাৰ্মানৰ মানুহ, আৰু জাৰ্মান ভাষাত লিখিলে ডাছ কেপিটেল। কি কৈ আছোঁ যে বাদ মানে কি? অকলে এজন থাকিলে বাদ নহয়। বাদ হ'বৰ কাৰণে মিনিমাম দুজন লাগিব, দুটা বিচাৰ লাগিব, দুইটা বিচাৰৰ মাজত সংঘৰ্ষ এখন হ'ব লাগিব। ইয়াৰ নাম হ'ল বাদ। সাম্যবাদ, পুঁজিবাদ, সমাজবাদ আদি এই বাদবিলাক দূৰ কৰিব লাগে। শংকৰদেৱে কি কৰিলে? সাম্য যোগ। ভালকৈ আপুনি মনত ৰাখি লওক, সাম্যবাদ আৰু সাম্য যোগৰ মাজত পাৰ্থক্য। সাম্য যোগত চবকে আনি একেলগে গোটোৱাৰ, এক কৰা, এখন পৃথিৱী, এখন সমাজ, এটা জীৱন। That is the main difference between Karl Marx and শ্ৰীমন্ত শংকৰদেৱ। আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ বেদান্তত, ভক্তিবাদত, ভক্তি ৰাস্তাত এই বাদটো নাই। কিন্তু ভক্তিবাদ এইটো নিজে ভুল, ভক্তিবাদটো ভুল। এই কথাটো এতিয়া এখন কিতাপ ইণ্টাৰনেশ্যনেল লেভেলত ওলাইছে শংকৰদেৱৰ ওপৰত, ইংৰাজীত। তাত মোৰ এটা লেখ আছে। আপুনি সংক্ষেপতে যদি শংকৰদেৱক পাব খুজিছে, পৃথিৱীৰ মানুহৰ কাৰণে কৰা হৈছেতো এইখন, তাত মই এই কথাত দিছোঁ। কিন্তু হাউ শংকৰদেৱ ইজ ডিফাৰেণ্ট ফ্ৰম কাৰ্ল মাৰ্ক্স, হাউ শংকৰদেৱৰ ফিলচফি ইজ ডিফাৰেণ্ট ফ্ৰম দি ফিলচফি অফ কমিউনিজিম। মহাত্মা গান্ধীয়েও কৈছে মোৰ কোনো ইজিম নাই, কিন্তু তোমালোকে মোক ইজিমত নেপেলাবা। গান্ধীবাদ শব্দটোৱেই ভুল। এইজন গান্ধীবাদী, এইটো গান্ধীবাদ এই শব্দটোৱে ভুল, যিটো মহাত্মা গান্ধীয়ে তাৰ বিৰোধ কৰিছিল। আৰু শংকৰদেৱৰ ঠিক তেনেকুৱাই কথা। সাম্য যুগ চব আমি বিদ্যা বিনয় সম্পন্নে ব্ৰাহ্মণে গবিহস্তিনী সুনিশ্চৈব সপাকে চ পণ্ডিতা সমদৰ্শিনঃ। যত দেখা শুনা মানে হবে স্বপ্ন সম, হৰিময় দেখি দূৰ কৰামতি ভ্ৰম। হেমভাই এজন মতিভ্ৰম পাগল মানুহ। This Hembai is a madman. This man, Hembai, is an ignorant person. অজ্ঞান মূৰ্খ মানুহ এজন। সেইকাৰণে মণিৰাম দাসক মণিৰাম দাস বুলি দেখে, আৰু স্বামী হৃদয়ানন্দক হৃদয়ানন্দ বুলি দেখে, আমুকক আমুক বুলি দেখে, তামুকক তামুক বুলি দেখে। আৰু সেইগৰাকী মাইকী মানুহ, এইজন মতা মানুহ, ইয়াৰ ভেদ কৰে। এইকাৰণে ই এটা মহামূৰ্খ। ই শংকৰদেৱৰ বিৰোধী কাম কৰি ফুৰিছে। মই আনকতো নাই কোৱা, মই নিজকহে গালি দিছোঁ। একো বুজিয়ে পোৱা নাই শংকৰদেৱ। কোনে? হেমভাই। নহ'লে পুৰুষ আৰু মহিলাৰ পাৰ্থক্য কেনেকৈ দেখিলেহেঁতেন? নহ'লে ক'লা আৰু বগাৰ মাজত কেনেকৈ পাৰ্থক্য দেখিলেহেঁতেন? নহ'লে কেনেকৈ পুণ্যৱান আৰু পাপীজনৰ মাজত পাৰ্থক্য দেখিলেহেঁতেন? দেখে, এইকাৰণে ই এটা পাগল মানুহ। But you should not be like that.
like Hembai. You should not be mad like Hembai. You should not be sinner like Hembai. Hembai নিচিনা আপুনি পাপী হ'ব নালাগে আৰু পাগল মানুহ হ'ব নালাগে। আপুনি আচল ভকত হ'ব লাগে। মত চিত্তা মদগত প্ৰাণা বোধয়ন্ত পৰস্পৰম কথৈ সন্ধিতে নিত্যম। সদায়ে ঈশ্বৰৰ কথা ক'ব লাগে, কৃষ্ণৰ কথা ক'ব লাগে, ৰামৰ কথা ক'ব লাগে, নাৰায়ণৰ কথা ক'ব লাগে, গডৰ কথা ক'ব লাগে, আল্লাহৰ কথা ক'ব লাগে, এইবোৰহে ক'ব লাগে। অন্য যদি এইবিলাকক এৰি অন্য কথা ওলাইছে তেতিয়াই পাগল আৰু। মই ভাবোঁ কেতিয়াবা মই এতিয়া এইবোৰ চব বাদ দিব লাগে এতিয়া আৰু। কেৱল ঈশ্বৰৰ কথা ক'ব লাগে আৰু অন্য কোনো কথাই ক'ব নালাগে। সেইকাৰণে বহুতবিলাক মিটিং চিটিং বাদেই দিছোঁ আজিকালি। এই ক্ষেত্ৰত আছে কৰি থাকক। মই মূৰ্খ মানুহ এটা পাগল মানুহ এটা বেছি বকি থাকি কোনো লাভ নাই। গতিকে মই এতিয়া ঈশ্বৰৰ নাম জপ চিন্তন ধ্যান লেখন এইবিলাকতহে লাগিব লাগে আৰু অন্য কোনো কথা নাই। কোনদিনাখন হয় যত্ন কৰিছোঁ এতিয়া, ফাইনেল কমপ্লিটলি কেতিয়া হ'ব আই ডু নট ন'। প্ৰভুসকল ইমানেই ক'লোঁ। কিছুমান কিতাপ অনা হৈছে, প্ৰায় 50খন কিতাপ লিখা হ'ল, প্ৰায় 15,000 পেজেছ ছপা হৈ ওলাই গ'ল। আপোনালোকে চাব এইবিলাক। নামঘোষাৰ ব্যাখ্যা চাব কেনেকুৱা, গীতাৰ ব্যাখ্যা চাব, বিষ্ণু সহস্ৰনামৰ ব্যাখ্যা চাব। ফুৰুহেমি আনন্দিতটো মানুহে খুব ভাল পায়। স্বামীয়ে যে অনুবাদ কৰি আছে, বৰ ধুনীয়া অনুবাদ কৰিলে। ফুৰুহেমি আনন্দিতৰ হিন্দীলৈ এইবিলাক ইংলিছ চিংলিছ চব ভাষাতে ভগৱানে কৰিলে হৈ যাব। আৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ মহান বিচাৰবিলাকক আমি এই কিতাপবিলাকৰ মাজে টেবলেট হিচাপে দি গৈ আছোঁ। আৰু তেওঁলোকৰ ফটো অকোৱাই লৈ বেলেগে সেই তাত দিছোঁ আমি ফটো। মানুহে পৃথিৱীৰ মানুহে চাওক শংকৰদেৱ মানে ইমান ধুনীয়া, মাধৱদেৱ মানে ইমান ধুনীয়া, আৰু তেওঁলোকৰ বিচাৰ ইয়াতকৈও ধুনীয়া। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে, ৰাম মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ কৃষ্ণ।